তো ইয়াৰ আগৰ ভিডিঅ'ত মই দেখাইছিলোঁ এই মোবাইলটো লৈছিলোঁ মই আপোনালোকক দেখাইছিলোঁ এতিয়া মই ইয়াৰ পাৱাৰ কেনেকৈ অফ কৰে মই সেইটো দেখাইছোঁ এই মোবাইলটো মই লৈছিলোঁ যে সেই ভিডিঅ'টো বনাই আপোনালোকক দেখাইছিলোঁ যে মই নতুন মোবাইল এটা ল'লোঁ আকৌ তো এতিয়া মই দেখাই আছোঁ এই মোবাইলটো পাৱাৰ কেনেকৈ অফ কৰিব তো পাৱাৰ অফ মানে ছুইচ অফ বা কেনেকৈ পাৱাৰ অফ কৰিব সকলোখিনি আজিৰ ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু মই আজি এই ভিডিঅ'টোত আপোনালোকক দেখাম কেনেকৈ এই মোবাইলটো পাৱাৰ অফ কৰে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো হৈছে মোবাইলটো Oppo A1K Oppo A1K তো ইয়াক পাৱাৰ অফ কৰিবলৈ হ'লে আমি ইয়াৰ যিটো পাৱাৰ বুটন এইটো প্ৰেছ কৰি ৰাখিব লাগিব ৰাইট সাইডত এটা পাৱাৰ বুটন আছে এইটো আকৌ এবাৰ মই দেখাই দিছোঁ প্ৰেছ কৰি ৰাখিব লাগিব এনেকৈ আৰু প্ৰেছ কৰি ৰখাৰ পিছত এনেকৈ মানে এনিমেশ্যন আহি যাব আৰু এতিয়া আমি ইয়াত স্লাইড কৰি এনেকৈ লক কৰি দিব লাগিব চাওক এতিয়া ফাইনেলি Oppo লোগো আহি গ'ল আৰু ফাইনেলি এইটো পাৱাৰ অফ হৈ গ'ল আৰু অলপ ভাইব্ৰেট এটা ফিল আহিব আপোনাৰ হাতত অলপ কপি উঠিব মোবাইলটো তেতিয়া জানিব যে ফুল্লি ই পাৱাৰ অফ হৈ গ'ল বা ছুইচ অফ হৈ গ'ল আৰু এতিয়া কোনো প্ৰব্লেম নাই তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল মই আপোনালোকক নৰ্মেলি দেখালোঁ এই মোবাইলটো কেনেকৈ পাৱাৰ অফ কৰিব তো এইটো মোবাইল ভালেই কণ্ডিশ্যনত আছে ৱৰ্কিং কণ্ডিশ্যনত আছে তো মই চলাই আছোঁ মই চলাই বহুতেই ভাল পাইছোঁ আৰু বলক আজিৰ ভিডিঅ'টো ইমানখিনি আছিল লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো ইমানখিনি